পৰীক্ষা ভাল হলে উৰাই ঘূৰাই নাচিম পৰীক্ষা বেয়া হলে উৰাই ঘূৰাই কান্দিম পৰীক্ষা হবলে যে ঐ এতিয়াও বহুত দিন আছে ভালকে পঢ়িম Oh my god Sani bah sa মই জীৱনত আজিলৈকে বেছিকৈ মিছা কথা কৈ পোৱাই নাই মাত্ৰ কেতিয়াবা হে মিছা কথা কওঁ আৰু সেই কাৰণে মই তোক আজি সঁচা কথা এটা কম বুলি ভাবিছো মানে লাইফত মই আজিলৈকে এনেকুৱা গান শুনা নাছিলো কিন্তু তই আজি গাই দিলি বাহ আই এম very happy today yaar thank you বন্ধু Okay yaar okay according to this song I am gabole janing to nejaning but I am huning to very carefully and this is called Khati Gaolia English and who is this Khati Gaolia English we used our previous video হাঁহি এটি পিন্ধি লোৱা অনেক হাঁহি বিয়পিব ভাঙি পাতি খুলি কোৱা মনৰ দ্বিধা তৰিব নিজেই নিজৰ খুধৰুৱা ৰাস্তা খুলিব হয় ছাৰ বুজিলো দিয়ক এই লৰা হঠাতে কি বুজিলি তই মানে ছাৰ সেই কাৰণে আজি আপুনি মুখত হাঁহি এটা পিন্ধি আহিছে নহয় জানো হয় ছাৰ মই ঠিকে বুজিছো হ'ব দে বেছি উল্টা পুল্টা হাঁহন দি থাকিব নালাগে বাৰু উৰে কান্ত আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল এই বাক্যটো তই বহলাই আলোচনা কৰ কি ছাৰ আকৌ কওকচোন আচ্ছা শুনি যা মই কৈছো যে আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল ইয়াক ভালদৰে তই বহলাই আলোচনা কৰি দে ই কি বুজাইছে কি বুজাব বিচাৰিছে তাক তই কৈ দে ছাৰ আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল কিটো ইমান চমু গৰুহাল আছে হাল বাবলৈ মানুহ নাই হ'ব অ'কে ছাৰ মই আপোনাক বহলাই আলোচনা কৰি দিব পাৰিম ঠিক আছে তই উত্তৰবিলাক কৈ যা অ'কে ছাৰ মানে ছাৰ এখন গাঁৱত এহাল পতি-পত্নী আছিল আৰু ছাৰ সিহঁতৰ এটা সৰু ল'ৰা আছিল যিটো বয়স মাত্ৰ এবছৰ হৈছে সিহঁত ছাৰ বহুত দুখীয়া আছিল দুবেলা দুমুঠি খাবৰ কাৰণেও কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছিল লগতে ছাৰ সিহঁতৰ সম্পত্তি বুলি ক'বলৈ মাত্ৰ এহাল গৰু আছিল আৰু ছাৰ সেই কাৰণে নিজৰ ঘৰখন অলপ টনকিয়াল কৰাৰ উদ্দেশ্যে সিহঁতৰ পুৰুষজনে অৰ্থাৎ দম্পতীহালৰ সেই পতিজনে অকণমান বাহিৰত কাম কৰিবৰ কাৰণে ওলাই গৈছিল যিহেতু ছাৰ তেওঁ কাম কৰিবৰ কাৰণে ওলাই গ'ল তেনেহ'লে সিহঁতৰ ঘৰত থকা গৰুহাল কোনে হাল বাব সেই ছাৰ সৰু এবছৰীয়া ল'ৰাটোৱেতো মানে হাল বাব নোৱাৰে লগতে সেই মহিলাগৰাকীতো হাল বাব নোৱাৰে তেনেহ'লে ছাৰ কোনে হাল বাব গৰুহালটো ছাৰ আমি এনেই পেলাই থ'ব নোৱাৰো সেইকাৰণে ছাৰ কোৱা হৈছে যে আছে গৰু নেবাই হাল মানে গৰুহাল থাকিও যদি হাল বাবলৈ মানুহ নাই বা হাল বোৱা নাই তেনেহ'লে ছাৰ গৰুহাল বেছি দিয়াই ভাল ল'ৰা হাই লেভেলৰ পণ্ডিত তই কিন্তু বেলেগ চিন্তা কৰিছ দেই তই বেলেগ ধৰণৰ চিন্তা কৰিছ ছাৰ নহয়নো আৰু কি আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল তাতকৈ ছাৰ বেছি দিয়াই ভাল আজিকালিতো ছাৰ জানোৱে গৰু ছাৰ বহুত বেছি দাম সিহঁতে যদি গৰুহাল বেছি 40-50 হাজাৰ টকা পায় তেনেহ'লে 20,000 মানুহ টকা সিহঁতে ভালদৰে খাব পাৰিব দুবেলা দুমুঠি কেইদিনমানৰ কাৰণে আৰু ছাৰ 20-30 হাজাৰ টকা সিহঁতে ভালদৰে কিবা এটা বিজনেছ কৰিব পাৰিব যাৰ ফলস্বৰূপে সিহঁতৰ ঘৰখন অলপ টনকিয়াল হ'ব হয় নেকি তই কিন্তু এটা ভাল কথাই ক'লি দেই বাৰু হ'ব দে তোৰ প্ৰশ্ন শিতানটো খতম হৈছে এইবাৰ হৰি তোক মই যে যোৱাকালি এটা কবিতা লিখি আনিবলৈ দিছিলো তই লিখি আনিছ না হয় ছাৰ মই লিখিছো ছাৰ এটা কথা দেই আপোনাৰ ওপৰতে যদি মই এটা কবিতা লিখি দিওঁ কেনেকুৱা হ'ব বাৰু কি মোৰ ওপৰত তই কবিতা লিখিবি অ' মাই গড ন ছাৰ লিখিবি নহয় ছাৰ মই লিখি আনিছো আপোনাৰ ওপৰত এটা কবিতা হে তই মোৰ ওপৰত এটা কবিতা লিখি আনিছ দে মাতচোন মাত অ'কে ছাৰ মাতিম ছাৰ কথা এটা হ'ল নহয় ইমান দিন ক্লাছ কৰি আছো হেল্ল' আপোনাৰ নামটো জনাই নাই নহয় ছাৰ প্লিজ আপোনাৰ নামটো ক'ব নেকি মোৰ নামটো দিগন্ত বৰুৱা ছাৰ বঢ়িয়া মই আকৌ ছাৰ মোৰ কবিতাটোত আপোনাৰ নামটো মুখস্থ বৰুৱা বুলিহে লিখি থৈছিলো আপুনি কৈ দিলে ভাল লাগিল ছাৰ ভাল লাগিল কি ল'ৰা মোৰ নামটো মুখস্থ বৰুৱা কেনেকে হ'ল মানে ছাৰ যিহেতু আপুনি শিক্ষক মানুহ আপোনাৰতো সকলো কথা মুখস্থ থাকে মনতে থাকে সেইকাৰণে ছাৰ আপোনাৰ নামটো মই মুখস্থ বৰুৱা বুলি লিখি থৈছিলো এতিয়া ছাৰ গম পালো যে আপোনাৰ নামটো দিগন্ত বৰুৱা হ'ব দিয়ক ছাৰ মোৰ নামটো বোলে মুখস্থ বৰুৱা হ'ব মাতচোন মাত তোৰ কবিতাটো শুনি চাং মাত অ'কে ছাৰ কলা চোলা বগা পেন আৰু কলা জোতা পিন্ধি লৈ ক্লাছ কৰে আমাৰ ছাৰক লাগে বহুত মজা
খাটাৰা খাটাৰা প্ৰশ্নবোৰ সোধে আমাক পুৰা সেইজনে হৈছে আমাৰ শিক্ষক দিগন্ত বৰুৱা কেতিয়াবা হাঁহি কেতিয়াবা খং কেতিয়াবা দেখাই আনন্দ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে ছাৰে লগাই লণ্ড ভণ্ড এটা কথা ভাল লাগে ছাৰে আজিলৈকে আমাক কৰি পোৱা নাই বহিষ্কাৰ কিন্তু কেৱল ছাৰে সোধে মোক কোনে কৰিছিল বস্তুৰ আৱিষ্কাৰ প্ৰশ্নৰ উত্তৰ যেতিয়া আমাৰ হয় ভুল ভুল তেতিয়া আকৌ আমাৰ ছাৰৰ মাথাটো হয় গণ্ডগোল এদিন দুদিন তিনিদিনকৈ দিন বাগৰি আছে ক্লাছটো যদি ভালদৰে হৈ যায় তেনেহ'লে চাগে ঘৰত ছাৰে উৰাই ঘূৰাই নাচে তামান লিখিছ দেই তই মোৰ বিষয়ে কবিতা বা 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 ছাৰ ভাল লাগিছে না ভালতো লাগিছে কিন্তু এটা কথা বুজিছ তহঁতৰ ক্লাছটো যদি ভালদৰে হৈ যায় তেনেহ'লে কিন্তু মই ঘৰত গৈ উৰাই ঘূৰাই নেনাচো দেই মই নেনাচো ছাৰ তেনেহ'লে এইটো মিষ্টেক হৈ গ'ল হ'ব দিয়ক ছাৰ বাৰু হ'ব দে এইবাৰ চানি তই কচোন ভেকুলীবিলাকে কান্দিলে বা ভেকুলীবিলাকে তোৰ তোৱালে কিয় বৰষুণ দিয়ে মানে এইটো জনবিশ্বাস মতে আৰু মানে মানুহে বিশ্বাস কৰে যে ভেকুলীবিলাকে তোৰ তোৱালে বৰষুণ দিয়ে কথাটো কিমান সঁচা তই অলপ বহলাই আলোচনা কৰি দেচোন হয় ছাৰ এইটো জনবিশ্বাস মতেই হওক বা আন কিবাৰ মতেই হওক আমি ছাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত মানে বিভিন্ন সময়ত দেখি আহিছো যে ভেকুলীবিলাকে তোৰ তোৱালে বৰষুণ আহে হ'ব ছাৰ ইয়াৰ বিষয়ে মই আপোনাক ভালদৰে বহলাই আলোচনা কৰি দিছো শুনক ছাৰ আপুনি ঠিক আছে ছাৰ আমি ভালদৰে জানো যে আমাৰ মেঘটোৰ লগত জড়িত হৈ আছে ডাৱৰবিলাক আৰু যেতিয়া ডাৱৰবিলাক গধুৰ হৈ তললৈ পৰি আহে তাকে ছাৰ আমি বৰষুণ বুলি কওঁ এইটোতো হয় বাৰু পাছৰখিনি কৈ যাচোন ওকে ছাৰ একচুৱেলি ছাৰ আচল কথা ক'বলৈ গ'লে অতীত কালত পৃথিৱীত যিমান ভেকুলী আছে বিভিন্ন প্ৰকাৰৰ ভেকুলীবিলাকে আমাৰ মেঘটোক চোৱা চিতা কৰিছিল মেঘৰ বিভিন্ন কাম কাজবিলাক চোৱা চিতা কৰিছিল ভেকুলীবিলাকে কিন্তু ছাৰ কেইবছৰমানৰ পাছত মেঘত এটা বহুত খাটাৰা ধৰণৰ দুৰ্যোগ আহিলে যিটো দুৰ্যোগে সকলো ধৰণৰ পৰিস্থিতি পৰিৱেশবিলাক ঠান বা নষ্ট বিনষ্ট কৰি পেলালে সেই দুৰ্যোগটোৰ কাৰণে ছাৰ মেঘত মানে মেঘৰ ভিতৰত সকলো ধৰণৰ বস্তু উল্টা পুল্টা হৈ পৰিল আৰু ছাৰ এনেকৈ এটা সময়ত মেঘৰ ভিতৰত সকলো খোৱা বস্তু অভাৱ হৈ পৰিল খোৱা বস্তু নাইকিয়া হৈ পৰিল যাৰ ফলস্বৰূপে মেঘটোৱে ভেকুলীবিলাকক পৃথিৱীলৈ পঠাই দিলে কি কথা কৈছ তই এইবিলাক হয় ছাৰ মই সঁচা কথাই কৈছো ছাৰ কিন্তু ভেকুলীবিলাকে পৃথিৱীলৈ আহিব মন নকৰিলে মেঘত ইমান ধুনীয়াকৈ থাকিবলৈ পায় মেঘৰ মৰম যিমানহে সুন্দৰ যেন মেঘটোক এৰি আহিবই নিবিচাৰে কিন্তু ছাৰ মেঘৰ ভিতৰতো খাদ্য বস্তুৰ অভাৱ হৈ পৰিল আৰু একো খাদ্য নোখোৱাকৈতো ভেকুলীবিলাকে জীয়াই থাকিব নোৱাৰে সেইকাৰণে ছাৰ বাধ্যত পৰি ভেকুলীবিলাকে পৃথিৱীলৈ আহি পেলালে কিন্তু ছাৰ ভেকুলীবিলাকে পৃথিৱীলৈ অহাৰ সময়ত মেঘটোৱে সিহঁতক এটা কথা কৈছিল যে যেতিয়াই তোমালোকৰ মোলৈ মনত পৰিব তেতিয়াই তোমালোকে তুৰ তুৰাবা আৰু সেই তুৰ তুৰা শব্দটো মই শুনাৰ লগে লগে তোমালোকৰ ওচৰলৈ ডাৱৰবিলাকক বৰষুণ হৈ পঠাই দিম আৰু তোমালোকৰ লগত ভালদৰে কথা বতৰা পাতিম আৰু ছাৰ এনেকৈ সকলো কথা বতৰা হোৱাৰ পাছত ভেকুলীবিলাকে পৃথিৱীলৈ আহিল আৰু যেতিয়াই ভেকুলীবিলাকৰ মেঘটোলৈ মনত পৰে তেতিয়াই সিহঁতে তুৰ তুৰাই দিয়ে অৰ্থাৎ সিহঁতে কান্দি দিয়ে আৰু সেই তুৰ তুৰা শব্দটো মেঘে শুনাৰ লগে লগে ডাৱৰবিলাকক বৰষুণ হৈ পৃথিৱীলৈ পঠাই দিয়ে আৰু ভেকুলীৰ লগত কথা পাতে গতিকে ছাৰ ভেকুলীবিলাকে তুৰ তুৰালে বা কান্দিলে বৰষুণ দিয়াৰ মেইন কাৰণটো এইটোৱে ছাৰ বোপাই তয়ো হাই লেভেলৰ পণ্ডিত হলিগে আৰু ন মানে ছাৰ মানে আৰুনো কি হ'ব তোৰ কাহিনীটো শুনি ভাল লাগিল দে ধন্যবাদ ছাৰ হ'ব দে আজি ক্লাছটো হ'ব দে তহঁতেতো গম পাইছই ৰ'দটো বহুত টানকৈ দিছে পুৰা গৰম উঠিছে সেইকাৰণে আমাক এজাক বৰষুণৰ প্ৰয়োজন হৈছে আৰু মই ঘৰত গৈ আমাৰ ঘৰত থকা যিমানবিলাক ভেকুলী আছে সিহঁতক কান্দিবলৈ দিম আৰু যেতিয়া সিহঁতে কান্দিব তেতিয়াতো মেঘটোৱে শুনা পাব আৰু তাৰ পাছতে মেঘটোৱে ডাৱৰবিলাকক মানে বৰষুণ হৈ পৃথিৱীলৈ পঠাই দিব ভেকুলীৰ লগত কথা পাতিবলৈ তেতিয়াতো বৰষুণ হৈ যাব তাৰ পাছত ঠাণ্ডাকৈ শান্তি পাম আৰু হ'ব মই যাওঁ দেই হৰি ছাৰে ভালকৈ কৈ গ'ল নে কিবা ঠাট্টা কৰি গ'ল বে বুজি নাপালো দেখোন যি হৈ থাকক বল আমি যাব লাগে বল যাংগে বল হয় নেকি বল তেনেহ'লে